চ' ফাইনেলি আৰু যেনে তেনে স্কুইড গেম ছিজন 2টো শেষ কৰিলোঁ। চ' চিৰিজটো কেনেকুৱা আছিলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাব ভিডিঅ'টো। ঠিক আছে, ৰিভিউটো আৰম্ভ কৰোঁ দেই। যদি মানে ছিজন 1ৰ কথাটো কওঁ, ছিজন 1 মানে কি ক'ম আৰু মানে একদম আমাৰ 90s 80s পুৰা একদম মানে সেই বচপনটো মনত পৰি গৈছিলে। সেইকাৰণে চাগে স্কুইড গেমটো ইমান বেছি মানে ভাইৰেল আৰু ফেমাছ হৈ গৈছিলে। তো আমি এই ছিজন 2 পৰা সেইটো এক্সপেক্টেশ্যনটো কেনেকুৱা হ'ল মানে এই চিৰিজটো 3 বছৰ পাছত ওলাইছে দেই। চ' এক্সপেক্টেশ্যনটো বহুত হাই আছিলে। ঠিক আছে, তো সেই এক্সপেক্টেশ্যনটো মানে মিট কৰিলে নাই যদি ক'বলৈ যাওঁ, তো মানে ইয়াত হৈ গ'ল 50% সেই বুলি ক'ব লাগিব। মানে 50% আপোনাৰ পলিটিক্স দেখাই দিলে, 50% গেম দিলে। অলপ নতুন গেম চাবলৈ পাম ভাবিছিলোঁ না, এনেকুৱা নহয় যে গেম আছে, কিন্তু মানে অলপ কিবা এটা মিছ হৈ গ'ল মানে যিটো ছিজন 1ত আছিলে। আৰু এই চিৰিজটো যদি কথা ক'বলৈ যাওঁ মানে আপোনাক কি বুলি ক'ম, মানে ধৰক এপিছড 1, 2 মানে একদম পুৰা এতিয়া ৱৰ্ল্ড বিল্ড আপ দেখায়। এতিয়া সি যোনটো আমাৰ ইয়াৰ মেইন হিৰ' এতিয়া মানে ৰিভেঞ্জ মুডত আহি গৈছে, ঘূৰি যায়। তাৰপিছত সি প্লটিং কেনেকুৱা বিচাৰি থাকে, ক'ত আছে কি নাই সেইবোৰ দেখায়। তাৰপিছত আকৌ সেয়ে জালত ফচি কেনে আকৌ তাক লৈ যায় গেমটোলৈ। তাৰ পাছৰ পৰা মেইন ষ্টৰিটো আৰম্ভ হয়। এপিছড 3ত মানে সি তাত পাই যায়। তাৰপিছত আকৌ তাত নতুন প্লেয়াৰক লগ পায়। তাৰপিছত আকৌ নতুন গেম হয়। আকৌ সেই ষ্টাৰ্টিঙত প্ৰথম গেমটো সেইটোৱে পুতলাটো চকু পিছফালে ঘূৰি সেইটো দেখায়। তো এনেকুৱা লাগি গৈছিলে আকৌ চেম গেম কিয় দেখাইছে, বাট মানে সেইটো মানে ষ্টৰি লাইনটো মানে ফৰৱাৰ্ড কৰি যায়। বহুত ধুনীয়াকৈ সেইটো বনাইছে। তাৰপিছত ষ্টৰিটো ফৰৱাৰ্ড, তাৰপিছত যোনে জিকি থৈ গৈছিলে সি আপোনাৰ মানে কয় যে এইটো এনেকা কৰিবি নিহিলিবি, মই আগতে এইটো গেম খেলি থৈ গৈছোঁ, সি চবকে বুজায়। তাৰপিছত সি ভাবে যে সি চব গেমটো জানে, সি আগতে জিকি গৈছে চব, কিন্তু তাৰ পাছত নতুন গেম আৰম্ভ হয়। সি যেনেকুৱা কয় সেনেকুৱা নহয়। চ' সেই তেতিয়াৰ পৰা আৰু মানে আৰু ইণ্টাৰেষ্টিং লাগি যায়। আৰু পিছত 4, 5 আপুনি চাব, তাৰ যিটো গেম দেখায় মানে কি মানে মেমৰিজবোৰ মানে তাত আপোনাৰ ওলাব নহয়, যোনে যদি খেলিছে। এতিয়া মই মানে গেম কেইটা কৈ নিদিওঁ, স্পইলাৰ হৈ যাব। মানে মই ৰিকুৱেষ্ট কৰিম, মানে ৰিকুৱেষ্ট কি বহুতে চালে চাগে, বাট চোৱক ইয়াতে নতুন গেম কিছুমান আছে। খালি এইটো ছিজনত অলপ পলিটিক্সটো বেছি হৈ গ'ল আৰু এটা ক্লিফ হেংগাৰ থৈ দিলে, যিটো চবতকৈ বেছি মাথা বেয়া। আৰু ইয়াত এটা বহুত ডাঙৰ টুইষ্ট আছে। এইবোৰ চব ইনষ্টাগ্ৰামত চাগে ভাইৰেল হৈ গ'ল, বাট তেতিয়াও মই ৰেকমেণ্ড কৰিম যে নিজে চাওক। যদি ছিজন 1 চাইছে, ছিজন 2 ভাল পাব। অলপ ইফাল আছে, বাট কোৰিয়ান হয়। ছিজন 1টো হেভি আছিলে, 2টো তেতিয়া ৱৰ্ল্ড বিল্ডিং গৈছে। চাগে ছিজন 3 বহুত হেভি হ'ব। একেলগে এতিয়া বাহিৰতো মানুহ বিচাৰি আছে যে স্কুইড গেম কোনে চলাই আছে, আৰু মেইন হিৰ'টো সি ভিতৰৰ পৰা প্লটিং কৰি আছে। চ' আই হোপ ছিজন 3 একদম পুৰা ফাটাফাটি হ'ব। ঠিক আছে, তো ছিজন 3 ওলাই আছে, য়েছ। ঠিক আছে, বাকী ইমানে ক'ম। এতিয়া চাবলৈ মানে ডিচেম্বৰ 2024 শেষ হ'ব, ডিচেম্বৰ মান্থ হয় এই চিৰিজটো। আপোনালোকে সময় উলিয়াই চাই লওক। ঠিক আছে, বাকী ৰিভিউটো ইয়াতে সামৰিলোঁ। আৰু স্কুইড গেম ছিজন 2 যদি মই ৰেটিং দিওঁ, তো মই 5ৰ ভিতৰত 3 দিম। মানে অলপ গেমছবোৰ বেছি লাগিছিলে, বাকী একো নাই। বাকী ষ্টৰি লাইন মতে ঠিকে গৈছে, বাট যিটো স্কুইড গেমছৰ কাৰণে ফেমাছ আছিলে সেইকেইটা বেছিকৈ লাগিছিলে। আৰু এবাৰ অকল 7টা এপিছডে শেষ কৰিলে খালি। আৰু এটা মেইন কথা, 7 এপিছড 1 ঘণ্টা ইজ ডে, বহুত ধৈৰ্য লাগিব আপোনালোকক। চ' মই সেই ধৈৰ্য লগাই অলপ চাই মেলি শেষ কৰিলোঁ, আৰু ৰিভিউটো আপোনালোকৰ আগত কৰিছোঁ। চ' ৰিভিউটো কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্টছত জনাব। ঠিক আছে, আৰু এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। ঠিক আছে, বাকী ইয়াতে সামৰিলোঁ দেই। বাই, লাভ ইউ, টেক কেয়াৰ, জয় আই অসম।